ওম শান্তি সুপ্ৰভাত আজি অব্যক্ত বাপ দাদাৰ মধুৰ মহাবাক্য 7 জুন 2026 অৰিজিনেল ডেট 31 মাৰ্চ 2010 আজিৰ মুৰলীৰ হেডলাইনটো হ'ল পূৰ্বজ আৰু পূজ্যৰ সমানত থাকি মনেৰে সকলোৰে প্ৰতিপালন কৰা গোটেই বিশ্বক শক্তিৰ কিৰণ দিয়া আজি বাপ দাদাই নিজৰ চাৰিওফালৰ পূৰ্বজ আৰু পূজ্য আত্মাসকলক চাই আছে পূৰ্বজ আত্মা বুলি নিজক ভাবা নহয় পূৰ্বজ আত্মাসকলৰ নিবাস স্থান ক'ত কুৱেশ্যন মাৰ্ক নিজৰ বৃক্ষ সন্মুখলৈ আনা কল্পবৃক্ষজোপা সন্মুখলৈ আনা তাত চোৱা তোমাৰ স্থান ক'ত জানা যে তোমালোক পূৰ্বজসকলৰ স্থান মূল শিপাত আছে বৃক্ষৰ শিপাটো আছে আৰু কাণ্ডটো গা গছতো আছে গতিকে শিপাৰ দ্বাৰাই গোটেই বৃক্ষই পালনা পায় তেন্তে তোমালোক এই গোটেই বৃক্ষৰ ঠাল ঠেঙুলি বা পাতৰ প্ৰতিপালন কৰোতা শক্তিৰ কিৰণ দিওঁতা পূৰ্বজ হয় পূৰ্বজৰ লগতে পূজ্যও হোৱা গা গছৰ দ্বাৰা শেষৰ পাতখিলায়ো শক্তিৰ কিৰণ পায় গতিকে নিজক গোটেই বৃক্ষক শক্তিৰ কিৰণ দিওঁতা বুলি অনুভৱ কৰা নে কুৱেশ্যন মাৰ্ক নিচা থাকেনে যে আমি পূৰ্বজ সকলো আত্মাৰূপী ঠাল ঠেঙুলি বা পাতসমূহক শক্তিৰ কিৰণ দি আছো বাবাই সুধিছে যে এইটো মনত তোমালোকৰ নিচা থাকেনে যে আমি পূৰ্বজ সকলো আত্মাৰূপী ঠাল ঠেঙুলি বা পাতসমূহক শক্তিৰ কিৰণ দি আছো যেনেকৈ পিতা ব্ৰহ্মাক গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ বুলি কোৱা হয় তেনেকৈ তেওঁৰ সংগী সন্তান সকলো মাষ্টাৰ গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ হোৱা এতিয়া আমি বাবাৰ সহযোগী সংগী গতিকে আমিও কোন হলো গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ মাষ্টাৰ গোটেই বৃক্ষৰ আত্মাসকলৰ আকৰ্ষণ তোমালোক পূৰ্বজ আত্মাসকলৰ প্ৰতি আছে তোমালোক পূৰ্বজ আত্মাসকলে তেওঁলোকৰ প্ৰতিপালন শক্তিসমূহৰ দ্বাৰা কৰা যিবিলাক শক্তি বাবাৰ পৰা আমি প্ৰাপ্ত কৰিছো সেই শক্তিসমূহৰ দ্বাৰা সেই আত্মাসকলৰ পালনা কৰো যেনেকৈ তোমালোক সকলো পূৰ্বজ আত্মাসকলৰ প্ৰতিপালন পিতাই কৰিলে তেনেকৈ শক্তিসমূহৰ দ্বাৰা তোমালোকে পূৰ্বজ হোৱাৰ কাৰণে তেওঁলোকৰ প্ৰতিপালন কৰোতা হোৱা আজিকালি দেখিছা যে সকলো আত্মা দুখী নিজৰ নিজৰ দেৱী দেৱতাসকলৰ মিনতি কৰি আছে মানে নিজৰ নিজৰ ইষ্ট দেৱতাসকলক মিনতি কৰি আছে যে আহা আমাক ৰক্ষা কৰা আমাক শান্তি দিয়া আমাক শক্তি দিয়া সেই ক্ষমাৰ সাগৰ পূৰ্বজ আমাক প্ৰতিপালন কৰা তেন্তে এই আৱাজ তোমালোক পূৰ্বজ আত্মাসকলৰ কাণত পৰিছেনে অনুভৱ কৰা নে যে আমি পূৰ্বজ হওঁ গোটেই বৃক্ষত চোৱা অন্য ধৰ্মৰ আত্মাও আছে গতিকে বৃক্ষৰ ঠাল ঠেঙুলি হোৱাৰ কাৰণে তেওঁলোকেও তোমালোকক সেই একে দৃষ্টিৰে চায় তেওঁলোকৰো পূৰ্বজ তোমালোকেই হোৱা যিকোনো ধৰ্মাৱলম্বী আত্মাসকলক তোমালোকে যেতিয়া লগ পোৱা তেতিয়া এইটো ভাবানে যে এওঁ আমাৰেই বৃক্ষৰ ঠাল ঠেঙুলি তেওঁলোকেও যেতিয়া তোমালোকক লগ পায় তেতিয়া এনেকুৱা অনুভৱ কৰে যে এওঁ আমাৰে আপোনৰ অনুভৱ সেই আত্মাসকলৰো হ'ব আৰু হ'ব লাগে হৈছে তেন্তে ইমান নিচা ইমান অন্তৰৰ পৰা তেওঁলোকৰ ওপৰত দয়া জন্মেনে তেওঁলোকে চিঞৰি আছে দয়া কৰা গতিকে এতিয়া সময় অনুসৰি তোমালোক সকলো পূৰ্বজ আত্মাসকলে মনৰ দ্বাৰা শক্তিসমূহেৰে প্ৰতিপালন কৰিব লাগে তেওঁলোকৰ আৱশ্যকতা আছে গতিকে যিমান তোমালোকে নিজৰ পূৰ্বজৰ নিচাত থাকিবা সিমানেই তোমালোকৰ দ্বাৰা তেওঁলোকৰ পালনা হ'ব এনেও চোৱা কাৰোবাৰ পালনা লৌকিকতো ডাঙৰ সকলৰ দ্বাৰা হয় তেওঁলোকে তেওঁলোকৰ শৰীৰৰ খোৱা বোৱা পঢ়া শুনাৰ প্ৰবন্ধ কৰে গতিকে যেনেকৈ
পিতাই মানে বাবাই তোমালোক সকলো সন্তানক ভিন্ন ভিন্ন শক্তিৰে প্ৰতিপালন কৰিছে, তেনেকৈ এতিয়া তোমালোকৰ কৰ্তব্য হৈছে গোটেই বৃক্ষৰ ঠাল ঠেঙুলি আৰু পাতসমূহৰ প্ৰতিপালন কৰা। এনেকুৱা উৎসাহ তোমালোক পূৰ্বজৰ আত্মাসকলৰ আছেনে? নিচা আছেনে? পূজ্যও হোৱা। চোৱা, গোটেই ড্ৰামাত যিমান তোমালোক আত্মাসকলৰ নিয়ম অনুসৰি পূজা হয়, সিমান পূজা কোনো মহাত্মা ধৰ্মপিতাৰ নহয়। তোমালোকৰ পূজা নিয়ম অনুসৰি আৰতি কৰা, ভোগ আগবঢ়োৱা এনেকৈ কাৰো নহয়। যেনেকৈ দেৱী দেৱতাসকলৰ হয়, বাবাই কৈছে তেনেকে আন কাৰো নহয়। গায়ন চোৱা মানে মহিমা চোৱা, তোমালোকৰ নিয়ম অনুসৰি কীৰ্তন হয়, কাৰো এনেকুৱা গায়ন নহয়। গতিকে তোমালোক পূৰ্বজৰ লগতে পূজ্যও হোৱা। ড্ৰামাত তোমালোকৰ নিচিনা পূজন আৰু গায়ন কাৰো নাই। বাপ দাদাই এনেকুৱা তোমালোক পূজ্য আৰু পূৰ্বজ আত্মাসকলক দেখি কিমান আনন্দিত হয়। পিতাৰ অন্তৰত বাৰে বাৰে এইটো গীত বাজে, বাহ, মোৰ গোটেই বৃক্ষৰ পূৰ্বজ আৰু পূজ্য আত্মাসকল বাহ। গতিকে আজিকালি বাপ দাদাই তোমালোক সকলো সন্তানক যি তোমালোকৰ স্বৰূপ সমান, পিতাৰ সমান সম্পূৰ্ণ হোৱাৰ সেইটো ৰূপ চাব বিচাৰে। তাৰ কাৰণে এটা কথা সন্তানসকলে ধ্যান ৰাখিব লাগে। বাপ দাদাই দেখিছে যে সকলো সন্তানে পুৰুষাৰ্থ বহুত ভালো কৰে, কিন্তু সদায় শব্দটি প্ৰত্যেকে নিজৰ পুৰুষাৰ্থত সংযোজন কৰিব লাগে, মনোযোগ দিব লাগে। বাপ দাদাই সন্তানসকলক সোধে যে যেনেকৈ বাপ দাদাই তোমালোক সন্তানসকলক শ্ৰেষ্ঠ সমানধাৰী আত্মা ৰূপত চাই, তেনেকৈ তোমালোকেও নিজকে এনেকুৱা সমানধাৰী বুলি ভাবানে? আৰু এদিন নহয়, বাবাই কৈছে সদায় শ্ৰেষ্ঠ পুৰুষাৰ্থী। সদায় শব্দটো বাবাই ইউজ কৰিব কৈছে। বাপ দাদাই দেখিছে যে সন্তানসকলেও বিচাৰে যে আমিও এতিয়া নিজৰ ৰাজ্যলৈ যাওঁ, এতিয়া ঘৰলৈ যাব লাগে। এইটো গীতো মনত গাই থাকে, এতিয়া ঘৰলৈ যাব লাগে, এতিয়া উভতনিৰ যাত্ৰা কৰিব লাগে না, ৰিটাৰ্ণ জাৰ্ণি। ইয়াৰ কাৰণে বাপ দাদাই আগতেও কৈছে যে গোটেই সময় নিজক কিবা নহয় কিবা সেৱাত ব্যস্ত কৰি ৰাখা। বাপ দাদাই দেখিছে সেৱাৰ ৰুচি, সেৱাৰ উৎসাহ উদ্দীপনা এতিয়াও সন্তানসকলৰ আছে। ভাল সেৱাৰ খবৰো বাপ দাদাই শুনে, কিন্তু বাপ দাদাই তীব্ৰ গতিত আগবাঢ়িবলৈ সন্তানসকলক বিশেষ মনোযোগ আকৰ্ষণ কৰাই আছে যে কেৱল এক মাত্ৰ বাণীৰ সেৱা নহয়, সেৱা কৰা, কিন্তু একে সময়তে তিনিটা সেৱা কৰা একেলগে। মনৰ দ্বাৰা শক্তিৰ কিৰণ দিয়া, বাণীৰ দ্বাৰা জ্ঞান দিয়া আৰু কৰ্ম অৰ্থাৎ নিজৰ সম্পৰ্কৰ দ্বাৰা, সম্বন্ধৰ দ্বাৰা, চেহেৰাৰ দ্বাৰা এনেকুৱা সেৱা কৰা যাতে তাৰো প্ৰভাৱ লগে লগে সেৱাত পৰে। একে সময়তে তিনিটা সেৱা একেলগে কৰা, কিয়নো এতিয়া আত্মাসকলে সেৱাৰ ক্ষেত্ৰত বিচাৰে কিবা বেলেগ হওক, কিবা বেলেগ অনুভৱ, কিবা সলনি হব লাগে। তেন্তে একে সময়তে তিনিটা সেৱা কৰিব পাৰিবানে? মনৰ দ্বাৰা, বাণীৰ দ্বাৰা আৰু কৰ্মৰ দ্বাৰা পাৰিবানে? পৰীক্ষা কৰা নে যে যি সময়ত বাণীৰ সেৱা কৰা সেই সময়ত মনৰ দ্বাৰা কৰ্ম অৰ্থাৎ সম্বন্ধ সম্পৰ্কৰ দ্বাৰাও সেৱা হৈ আছেনে? একেলগে হয়নে? যিসকলে ভাবা যে মই একে সময়তে তিনিটা সেৱা কৰো, তেওঁলোকে হাত দাঙা। মানে যেতিয়া মই জ্ঞান শুনাই আছো তেতিয়া মনৰ দ্বাৰাও শুভ ভাৱনা দি আছো আৰু সম্বন্ধ সম্পৰ্কতো সকলোকে মই শক্তি দান দিছো, সুখ দান দিছো, এনেধৰণে একে সময়তে তিনিটা সেৱা। গতিকে এতিয়া অনুগ্ৰহ কৰি মনোযোগ দিবা। তাৰমানে একেলগতে তিনিটা সেৱা আমি বুজি পালো নহয়। যেতিয়া আমি কৰ্মনা সেৱা কৰি থাকো তেতিয়াও মনৰ দ্বাৰা আত্মাসকলক আমি শুভ ভাৱনা দি আছো, তেনেধৰণে। আৰু বাণীৰ দ্বাৰা যিবোৰ শব্দ কওঁ তাৰ দ্বাৰা যাতে আনে প্ৰেৰণা পায়। কেতিয়াবা কেতিয়াবা নহয়, কি হয় কুৱেশ্যন মাৰ্ক, সেৱাটো কৰে কিন্তু সেৱাত একেলগে নিজৰ মাজত আৰু সংগীসকলৰ মাজত সন্তুষ্টতা, কিয়নো সেৱাৰ ফল হৈছে সন্তুষ্টতা বা আনন্দ,
গতিকে পৰীক্ষা কৰা সেৱাটো কৰিলা কিন্তু আগতেও শুনাইছিলো যে সেৱাৰ আনন্দ তেতিয়াহে হয় যেতিয়া নিজে আৰু সংগী আৰু বায়ুমণ্ডল সকলো সন্তুষ্টতাৰ প্ৰকম্পন থাকে সেৱাৰ সফলতাৰ তিনিটা বিশেষ কথা শুনাইছিলো স্মৃতিত আছে নিশ্চয় প্ৰথম নম্বৰ সেৱা অৰ্থাৎ নিমিত্ত ভাৱ দ্বিতীয়টো হ'ল নম্ৰ ভাৱ আৰু তৃতীয়টো হ'ল নিৰ্মল বাণী ভাৱ আৰু ভাৱনা আৰু স্বভাৱ এই সকলোবোৰ যদি একেলগে সেৱাত থাকে তেন্তে নিজেও সন্তুষ্ট আৰু সংগীও সন্তুষ্ট আৰু যাৰ সেৱা কৰা তেওঁ আগবাঢ়ি যাব নিমিত্ত ভাৱ থকা সকলে পিতাৰ সৈতে সম্বন্ধ ৰাখিব যদি নিমিত্ত ভাৱ নাই তেন্তে পিতাৰ ওচৰলৈ সিমান নাহিব গতিকে যেতিয়াই সেৱা কৰা তেতিয়া এইটো পৰীক্ষা কৰা যে ভাৱ ভাৱনা আৰু স্বভাৱ ঠিক আছিল নে কুৱেশ্যন মাৰ্ক আৰু আজিকালি বাপ দাদাই দেখিলে যে বাপ দাদাৰ যিটো মূল কথা যে প্ৰত্যেকে লাগিলে য'তেই সেৱাৰ কাৰণে নোযোৱা এইটো পৰীক্ষা কৰা যে সংগীসকল সন্তুষ্ট আছিল নে কিয়নো সেৱাৰ সফলতা হৈছে সন্তুষ্টতাৰ ফল প্ৰাপ্ত হোৱা সেৱা কৰিলো কিন্তু তাৰ দ্বাৰা সকলো সন্তুষ্ট হ'লনে আনন্দ প্ৰাপ্ত হ'লনে লগে লগে এটা কথাত বাপ দাদাই ইংগিত দিছে মানে ইশাৰা দিছে যে চলোতে ফুৰোতে সংগঠনতো যেতিয়া থাকা কাৰোবাৰ নহয় কাৰোবাৰ সংগ সেৱাত থাকেই তেতিয়া ইজনে সিজনক আত্মাৰূপত চোৱা কাৰণ সেৱাতটো আমি লগে ভাগে কৰো সংগ থাকে গতিকে সংগীও মানে সেৱাৰ সংগীহে গতিকে আত্মাৰূপত চোৱা আত্মাৰূপত চোৱাও অভ্যাসো কৰা কিন্তু যেতিয়া আত্মাক চোৱা তেতিয়া আত্মাৰ মূল সংস্কাৰেৰে চোৱা নে আত্মাৰ মূল সংস্কাৰ হৈছে পবিত্ৰ নে যি মিশ্ৰিত সংস্কাৰ আছে যিটো বৰ্তমান হোৱা সংস্কাৰ আছে সেইটো চোৱা সেইবোৰ দেখিবলৈ পোৱা কি চোৱা আত্মাক চোৱা এই ক্ষেত্ৰত উত্তীৰ্ণ হোৱা কিন্তু কি সংস্কাৰেৰে চোৱা আত্মাৰ মূল সংস্কাৰেৰে সম্পৰ্কত আহা নে কুৱেশ্যন মাৰ্ক গতিকে পিতাই কয় যে আজিৰ পৰা যাকেই হওক প্ৰথমতে আত্মাৰ ওপৰত চোৱা কিন্তু আত্মাৰ যি মূল সংস্কাৰ আছে সেই ৰূপত চোৱা তেতিয়া কেতিয়াও পৰস্পৰৰ যি কেতিয়াবা ঘটি যায় কথা নিমিলে সংস্কাৰত টক্ৰাও হয় সেয়া নহব এতিয়া আত্মাৰ ওপৰত চোৱা কিন্তু লগতে বৰ্তমানৰ সংস্কাৰৰ সন্মুখত আহি যায় গতিকে পৰস্পৰৰ যি সম্পূৰ্ণ স্থিতি হ'ব লাগে সেই ক্ষেত্ৰত দূৰত্ব আহি যায় সেয়েহে মূল সংস্কাৰ থকা আত্মাক চোৱা তেতিয়া এই যে এতিয়া সংগঠনত বাধা আহে মানে বিঘ্ন আহে সেই বাধা বিঘ্ন সমাপ্ত হৈ যাব এই ব্ৰাহ্মণ পৰিয়াল শ্ৰেষ্ঠ পৰিয়ালৰ বহুত মহিমা এই ঈশ্বৰীয় পৰিয়াল বাৰে বাৰে নোপোৱা কল্পত এবাৰেই এই ঈশ্বৰীয় পৰিয়াল পোৱা ইমান ডাঙৰ পৰিয়াল গোটেই কল্পত কেতিয়াও নোপোৱা পৰিয়ালৰো বিশেষত্ব জানা আৰু পৰিয়ালত চলা এটা মহান বিষয় আগতেও কৈছো যে এই জ্ঞানৰ আধাৰ হ'ল নিশ্চয়তা আৰু নিশ্চয়তাত চাৰিটা কথা আছে বাপ দাদা একেলগে আছে আৰু লগতে জ্ঞানত ড্ৰামাত আৰু পৰিয়ালত সকলোতে নিশ্চয়তা থাকক গতিকে নিশ্চয় বুদ্ধি হোৱা সহজ পুৰুষাৰ্থী হৈ যোৱা যেনেকৈ বাপ দাদাৰ নিশ্চয়তা আছে তেনেকৈ পৰিয়ালটোতো নিশ্চয়তাৰ আৱশ্যক তাৰমানে বাবাই কৈছে যদি আপুনি নিশ্চয় বুদ্ধি হৈ যাব তেনেহলে সহজ পুৰুষাৰ্থী হৈ যাব যেনেকৈ চোৱা যেতিয়া তোমালোকে কিবা বস্তুৰ পেকিং কৰা তেতিয়া কি কৰা চাৰিওফালে টান কৰা নহয় এফালেও যদি টান নকৰা তেন্তে লৰচৰ হয় তেনেকৈ পিতা জ্ঞান আৰু জ্ঞানৰ ক্ষেত্ৰতো বিশেষকৈ ড্ৰামা আৰু পৰিয়াল এই চাৰিওটাৰ ওপৰত সম্পূৰ্ণ নিশ্চয় যদি চাৰিওটা কথাতে মজবুত নোহোৱা তেন্তে বিঘিনি আহে বিঘিনি পাৰ কৰিবলৈ মনোযোগ দিবলগীয়া হয় সেইবাবে পৰিয়ালৰ পৰিচয় পৰিয়াললৈ স্নেহ ইজনে সিজনক বুজি পোৱা এইটো বহুত আৱশ্যক পূৰ্বজ হোৱা পূজ্য হোৱা গতিকে কথাবোৰ নিজৰ মাজত বা সংগীসকলৰ মাজলৈ আনিব লাগে যিয়ে নহওক
ক্ৰমানুসৰিতো আছেই নহয়, নম্বৰ বাৰটো হয়। তো সেয়েহে বাবাই কৈছে পৰিয়ালৰ মাজত এইবোৰ স্নেহ বহুত আৱশ্যকতা। ব্ৰাহ্মণ পৰিয়ালৰ বিশেষ কাৰ্য হল আশীৰ্বাদ দিয়া, আশীৰ্বাদ লোৱা। কোনো সন্তানে কয় যে এজনে ক্ৰোধ কৰে। এতিয়া আশীৰ্বাদ লব কেনেকৈ? যদি সন্মুখৰ জনে ক্ৰোধ কৰে তেনেহলে তেখেতক আমি আশীৰ্বাদ দিম বা আশীৰ্বাদ লম কেনেকৈ? আশীৰ্বাদটো নলব, ক্ৰোধ কৰিব। বাপ দাদাই কয় বাৰু সংস্কাৰৰ বশীভূত হৈ তেওঁ অভিশাপ দিলে, তোমালোকে আশীৰ্বাদ দিবলৈ বিচৰা, কিন্তু তেওঁ অভিশাপ দিয়ে। তেওঁ অভিশাপ দিলে লওঁতা কোন? লওঁতা তোমালোক নে তেওঁ? তেওঁ দিওঁতা, লওঁতা তোমালোক। তেন্তে তেওঁৰ অভিশাপ তোমালোকে ললা কিয়? যদি আত্মাক মূল সংস্কাৰেৰে চোৱা তেন্তে তোমালোকৰ দয়া জন্মিব। নিজেও সুৰক্ষিত হৈ থাকা, অভিশাপ নলবা। লওঁতা তোমালোক, নিদিবা আৰু নলবা। কোৱা নাই দিয়াজনে দিলে, যদি আপুনি নলয় তেনেহলে কাৰ লগত থাকিব? দিওঁতাজনৰ লগতে থাকিব নহয় জানো? সেইকাৰণে বাবাই কৈছে তোমাৰ কাম হল আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা। গতিকে নিদিবাও নলবাও। বাপ দাদাই আজি সকলো সন্তানকে ঘৰৰ কাম দিছে, মানে এটা হোমৱৰ্ক দিছে। সকলোকে যিকোনো সময়তে আত্মাৰ ওপৰত চোৱা, বৰ্তমান সংস্কাৰ ওপৰত নাচাবা। আত্মা বুলি কলা, গতিকে সেই আত্মাটিৰ যি মূল সংস্কাৰ আছে সেই মূল সংস্কাৰৰ ওপৰত সম্বন্ধটো আহা আৰু দৃষ্টিটো সেই দৃষ্টিৰে চোৱা। তেতিয়া এই যি বিঘিনি আহে তাৰ কাৰণে পুৰুষাৰ্থত তীব্ৰতা নাহে। যেতিয়া মানে আমাৰ দৃষ্টিবৃত্তি সলনি হব তেতিয়া কথাবোৰ সমাপ্ত হৈ যাব। কাৰোবাৰ যিয়ে কথা নেদেখা, যিয়ে অৱগুণ নেদেখা, বাপ দাদাই আগতেই কৈছে যে সদায় তোমালোক ব্ৰাহ্মণ পৰিয়ালৰ প্ৰত্যেকৰে দায়িত্ব হৈছে শুভ ভাৱনা, শুভ কামনা দিয়া আৰু শুভ ভাৱনা, শুভ কামনা লোৱা। সেই সংস্কাৰেৰে চোৱা আৰু আগবাঢ়ি যোৱা। আৰু এটা কথাও কৈছে, আগতেও কৈছো যে কৰবাত সংগঠনত কেতিয়াবা পৰদৰ্শন, পৰচিন্তন আৰু পৰমত ফালে আকৰ্ষিত হৈ যায়। এতিয়া এই তিনিটা পৰ কাটি দিয়া, এটা পৰ ৰাখা। সেই এটা পৰ হল পৰ উপকাৰ। পৰ উপকাৰ কৰিব লাগে, পৰ উপকাৰী হোৱা। ব্ৰাহ্মণৰ স্বভাৱ হৈছে পৰ উপকাৰী, পৰদৰ্শন নহয়, পৰটো কাটি দিয়া। তিনিওটাই বহুত লোকচান কৰে, পৰদৰ্শন, পৰচিন্তন, পৰমত। এই তিনিওটাই বাবাই কৈছে লোকচান কৰে, বাকী পৰ উপকাৰী হোৱা। গতিকে বাপ দাদাই প্ৰতিগৰাকী সন্তানৰ মাজত এইটো পৰিৱৰ্তন চাব বিচাৰে। হবনে? হব পাৰেনে? কুৱেশ্যন মাৰ্ক। বাপ দাদাই অভিনন্দন জনাইছে। ইজনে সিজনৰ মনোযোগ আকৰ্ষণ কৰাই থাকিবা, মানে মনত পেলাই দিব কৈছে। কি কৰিবা? কুৱেশ্যন মাৰ্ক। নিতৌ ৰাতি হোৱাৰ আগতে বাপ দাদাক শুভ ৰাত্ৰি জনোৱাৰ পূৰ্বে নিজৰ গোটেই দিনটোৰ খতিয়ান দিবা, দিনটোৰ পোতামেল বাবাক দিব কৈছে। ভাল কৰিলা নে বেয়া কৰিলা, যিয়ে কৰিলা সেয়া বাবাক ৰাতি হোৱাৰ আগতে জনাবা। নিজৰ বুদ্ধি খালী কৰি শুভৰাত্ৰি জনাবা আৰু পিতাৰ স্মৃতিতে শুই যাবা, মানে গুড নাইট বাবা। তেতিয়া তোমালোকৰ টোপনি বহুত ভাল হব। প্ৰথমে নিজক খালী কৰিবা, বুদ্ধিত কোনো কথা নাৰাখিবা। পিতাৰ ৰূপত সকলো দিনটোৰ যিমানবোৰ কৰ্মৰ হিচাপ সঁচা অন্তৰে দি দিয়া। তেতিয়া তোমালোক ধৰ্মৰাজৰ পুৰীলৈ যোৱাৰ আৱশ্যকতা নাথাকে। সঁচা অন্তৰত চাহাব ৰাজি হৈ যাব। তেন্তে ঘৰৰ কাম পালা নহয়, হোমৱৰ্ক পালা নহয়। এটাটো নিজৰ পূৰ্বজ আৰু পূজ্য স্বৰূপত সেৱা চলোতে ফুৰোতে কৰিব পাৰা। পিতাই দেখিছে এই জনক সন্তানটিয়ে, মানে দাদী জানকীয়ে, যেতিয়া তেখেতৰ স্বাস্থ্য বেয়া আছিলে, স্বাস্থ্য বেয়া থাকোতে কাৰাচীৰ সেৱাত বিশেষ মনেৰে শক্তিৰ কিৰণ দিছিল। কাৰাচী মানে পাকিস্তানৰ কাৰাচীটো বাবাৰ চেণ্টাৰ আছে এতিয়া। মনসা সেৱা খুব কৰিছিলে তেখেতৰ যেতিয়া গা বেয়া আছিলে। লাগিলে নিমিত্ত যিয়ে নহওক, কিন্তু এওঁ বাস্তৱিকত কৰিলে। আৰু আজি তাত চেণ্টাৰ হল। যিটো সময়ত দাদীয়ে চাকাশ দিছিলে সেইটো সময়ত চেণ্টাৰ নাছিলে।
আৰু বৰ্তমান তাত চেণ্টাৰ চলি আছে বাবাৰ সেৱা। তাৰ আত্মাসকলে শক্তিৰ কিৰণ পালে আৰু উৎসাহেৰে আগবাঢ়ি গৈ আছে। গতিকে এনেকৈ বাপ দাদাই ব্যৱহাৰিক উদাহৰণ দেখিলে, তেন্তে তোমালোকেও কৰিব পাৰা। দুখী সকললৈ, কাতৰোক্তি কৰা সকললৈ আনন্দৰ ঢৌ বিয়পাই দিব পাৰা। তোমালোকৰ ভক্তই তোমালোককে আবাহন জনাই আছে, হে দেৱী, হে আমাৰ দেৱী, আমাৰ দেৱতা কেতিয়া আহি দয়া কৰিব। ইষ্ট দেৱী দেৱতাসকলক আবাহন কৰি আছে, হে আমাৰ দেৱী, আমাৰ দেৱতা কেতিয়া আহি দয়া কৰিব। তোমালোকে শুনিবলৈ পোৱা নাই, কিন্তু বাবাই বহুত শুনি আছে। প্ৰত্যেকে ইষ্ট দেৱতাক আবাহন জনাই আছে। তোমালোকে নাজানা যে তোমালোকৰ ভক্ত কোনসকল, কিন্তু ভক্তইতো জানে নহয়। তেওঁলোকেতো আবাহন জনাই আছে, আৰু তোমালোক প্ৰত্যেকে ব্ৰাহ্মণ আত্মাৰ ভক্ত আছে। লাগিলে অজলা হওক বা টেঙৰ হওক, ভক্ত তোমালোকৰো আছে, কিয়নো শিপাত বহি আছা নহয়। গতিকে তোমালোকৰ শক্তিৰ কিৰণ দিয়াৰ ভূমিকা। আৰু যিমান ব্যস্ত হৈ থাকিবা সিমানে নিৰ্বিঘ্ন হৈ থাকিবা। কৰিব পাৰিবা নহয়, মনৰ সেৱা কৰিব জানা নহয়। বাৰু নিয়ম অনুসৰি কৰা নে কেতিয়াবা কেতিয়াবা? যদি কেতিয়াবা কেতিয়াবা কৰা তেন্তে সেয়া নিয়মীয়া কৰা, ৰেগুলাৰ। আৰু যদি অলপ কৰা তেন্তে সেয়া আৰু বঢ়োৱা। যদি আমি অকমান সময় কৰো বাবা কৈছে তাক আৰু অকণ বঢ়োৱা, কিয়নো গোটেই কল্পৰ আধাৰ এতিয়াৰ সেৱাৰ ফল। লাগিলে পূজাৰী হোৱা, লাগিলে ৰাজ্য অধিকাৰী হোৱা, দুয়োটাৰে আধাৰ এতিয়াৰ সেৱা, এতিয়াৰ অৱস্থা, এতিয়াৰ বাণী, এতিয়াৰ সম্বন্ধ সম্পৰ্ক। সেইবাবে বাপ দাদাই এইটো বিচাৰে যে যিমান শতাংশ এতিয়া আছে তাতকৈ বঢ়াব লাগে। যিমান আমি পুৰুষাৰ্থ কৰিছো, যিমান পাৰ্চেন্টেজ কৰিছো তাতকৈ বঢ়াব লাগে। এনেওতো বাপ দাদাই আগতেও কৈছে, কৰা যদি এতিয়া কৰা, কেতিয়াবা নহয়। বাপ দাদাই কেতিয়াবাৰ গীত বহুত শুনাই, কেতিয়াবা কৰিম এনেকে বহুত ভাল ভাল কৰি শুনাই, কিন্তু বাপ দাদাৰ কেতিয়াবাৰ গীত ভাল নালাগে। এতিয়াৰ গীত ভাল লাগে। अभी करना है। ততালিকে কৰা দান মহাপুণ্য। গতিকে বুজিলা এতিয়া কি কৰিব লাগে? তুৰন্ত দান মহাপুণ্য, এনেকে নকয় জানো? আচ্ছা বাৰু, বাপ দাদাই চাৰিওফালে থকা সকলো সন্তানক দেখি আনন্দিতও হয়, কিয়নো বাপ দাদাই সন্তানসকলৰ অবিহনে অকলে একো কৰিব নিবিচাৰে। সেইবাবে নিতৌ সন্তানসকলক আবাহন জনাই থাকে। তীব্ৰ পুৰুষাৰ্থী সন্তান, মৰমৰ সন্তান, স্নেহৰ সন্তান, এতিয়া বলা ৰিটাৰ্ণ জাৰ্ণি, ঘৰলৈ যাবলৈ হ'ল। বাৰু চাৰিওফালৰ সন্তানসকলক বাপ দাদাই দেখি, লাগিলে সন্মুখত বহি আছা বা য'তেই বহি আছা, কিন্তু সকলোৰে পিতাৰ স্মৃতি আছে। আৰু পিতাৰো কোন স্মৃতিত আছে? চাৰিওফালৰ সন্তানৰ স্মৃতিত আছে। কিন্তু পিতাই প্ৰতিগৰাকী সন্তানৰ কাৰণে এইটোৱে আশা ৰাখে যে প্ৰতিগৰাকী সন্তান পিতাৰ সমান হবই লাগে। পিতাৰ প্ৰতিগৰাকী সন্তানলৈ যি আশা আছে, তেওঁ জানে যে ক্ৰমানুসৰি হয়, কিন্তু তথাপিও নিজৰ নম্বৰ অনুসৰিও সম্পন্নটো হব লাগে নহয়। প্ৰত্যেকৰে পুৰুষাৰ্থ চাই কি কৰি আছা। পিতাৰ বহুত স্নেহ উপজে। সন্তানে যেতিয়া পৰিশ্ৰম কৰে নহয়, তেতিয়া বহুত স্নেহ উপজে যে পৰিশ্ৰমৰ পৰা পৰিত্ৰাণ পাওক, ইমান মেহনত কৰিছে, মেহনত মুক্ত হওক। স্নেহৰ ক্ষেত্ৰত গৰিষ্ঠ সংখ্যকে উত্তীৰ্ণ, মানে বেছিভাগেই স্নেহত বাবাৰ মৰমত পাছ। কিন্তু কথাবোৰত আহি যায় যেতিয়া, তেতিয়া পিতাক পাহৰি যায়। যেতিয়া অন্য কথাত আহি যায়, যেতিয়া পৰদৰ্শন পৰচিন্তন চলে, তেতিয়া বাবাক পাহৰি যায়। কিন্তু जहां बात है वहां बाप नहीं, और जहां बाप है वहां बातें नहीं। আচ্ছা, চাৰিওফালৰ সন্তানসকলে বাপ দাদাৰ পদম পদম গুণা, স্নেহ আৰু অন্তৰৰ মৰম স্বীকাৰ কৰিবা। সকলোকে মালিক সন্তানসকল পিতাই লাখ লাখ অভিনন্দন জনাই আছে। উৰি থাকা, উৰুৱাই থাকা। ভাল বাৰু, আজিৰ বৰদানটো হল স্বস্থিতিৰে সকলো পৰিস্থিতি অতিক্ৰম কৰোতা, নিৰাকাৰী, অলংকাৰী হোৱা।
যিসকল অলংকাৰী তেওঁলোক কেতিয়াও দেহ অহংকাৰী হ'ব নোৱাৰে। নিৰাকাৰী আৰু অলংকাৰী হৈ থাকে। এয়াই মনমনা ভৱ আৰু মধ্যাজী ভৱ। যেতিয়া এনেকুৱা স্থিতিত সদায় স্থিৰ হৈ থকা, তেতিয়া সকলো পৰিস্থিতি সহজেই অতিক্ৰম কৰি যোৱা। ইয়াৰ দ্বাৰা অনেক পুৰণি স্বভাৱ সমাপ্ত হৈ যায়। নিজৰ মাজত আত্মাৰ ভাও চালে ভাও স্বভাৱৰ কথাবোৰ সমাপ্ত হৈ যায় আৰু সন্মুখীন হোৱাৰ সৰ্বশক্তি নিজৰ মাজত আহি যায়। মানে মুখামুখি হ'ব পৰা শক্তি নিজৰ মাজত আহি যায়। আজিৰ শ্লোগানটো হ'ল সংকল্পৰ এখোজ আগবঢ়োৱা, তেতিয়া বাবাই সহযোগৰ 1000 খোজ আগবঢ়াই দিব। আমি কেৱল সংকল্প ল'ব লাগে আৰু তাৰ হিম্মত কৰি এখোজ আগবাঢ়িব লাগে, তেতিয়া বাবাই বাকী সকলোবোৰ খোজ আগবঢ়াই লৈ যাব। ওম শান্তি। আজি অব্যক্ত ইংগিত, সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা। ইয়াৰ সাৰাংশ, যিয়ে নিজৰ বা আনৰ অতীতক নাচায়, ছেকেণ্ডত পূৰ্ণ বিৰাম লগায়, তেওঁ সৰল চিত হয়। আৰু যি সৰল চিত হয়, তেওঁৰ নয়নত, মুখত, চাল চলনত মধুৰতা আৰু হৰ্ষিত মুখতা প্ৰত্যক্ষ ৰূপত দেখিবলৈ পোৱা যায়। এনেকুৱা সৰল চিত স্থিতিত থকা সকলে আনকো সৰল চিত মানে সৰল চিত কৰি তোলে। সৰল চিত, সৰল মনৰ মানে যি কথা শুনিলে, দেখিলে, কৰিলে সেয়া সাৰযুক্ত হওক আৰু সাৰ মৰ্মহে গ্ৰহণ কৰক। যিখিনি দৰকাৰী সেইখিনিহে গ্ৰহণ কৰে আৰু অদৰকাৰীখিনি বাহিৰলৈ আউট কৰি দিয়ে। আচ্ছা, ওম শান্তি, ওম শান্তি।